আমি যেনেকৈ আপোনালোকে জানে যোৱা কেইদিনৰ পৰাই আমি জানো কি এটা ৰিমল বুলি চাইক্লোন আৰ্লি ৱাৰ্ণিং আমি পাইছিলোঁ আৰু সেইটো কাৰণে আৰ্লিয়াৰ প্ৰিপেয়াৰনেছ ফৰ লাষ্ট উইক উই হেভ বিন ডুইং দ্য প্ৰিপেয়াৰনেছ so that people do not face the difficulties due to arrival of this Rimal cyclone. আজি কালি ৰাত্ৰিৰ পৰা আমি পাইছোঁ যে early warning হিচাপত Rimal came. The effect of Rimal was there in some parts of the state, particularly আমাৰ বৰাক ভেলীৰ তিনিটা জিলা যি আছিলে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও ডিষ্ট্ৰিক্ট আৰু আজি এইটো পাছ হ'বলৈ আছে আমাৰ ডিমা হাছাও পিছত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, হোজাই আৰু নগাঁও এই জিলাত এইটোৰ বেছি প্ৰভাৱ হৈছে আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ কি গোটেই ষ্টেটত ট্ৰি ফলিং কাৰণে মানে বহুত গছবিলাক পৰিছে বিকজ হাই স্পীড উইণ্ড আহিছে হাই স্পীড উইণ্ড কাৰণে বহুত গছ গছনি পৰিছে there have been certain places where some landslide has also happened some small floods have also happened in Karimganj so এই গোটেই বস্তুক ভিত্তি কৰি আজি আমাৰ মাননীয় মুখ্য সচিব আৰু DGP and other senior secretaries like Principal Home Secretary and RD Secretary and other senior officers with all district commissioners and superintendent of police with other senior police officers এটা রিভিউ করা হয়েছে পরিস্থিতি কি কেনেকুৱা আমি রিমল দ্বারা উত্থাপিত পৰিস্থিতি আমি ভালকে মোকাবিলা কৰিব পাৰোঁ সো সেইটো আমাৰ মিটিঙৰ মুখ্য চেন্ট্ৰেল পইণ্ট আছিলে আমি মিটিং পৰা গম পাইছোঁ কি অল ডিষ্ট্ৰিক্টছ হেভ ৰেছপণ্ডেড ভেৰি ৱেল গোটেই ডিষ্ট্ৰিক্টবিলাক খুব ভালকৈ ৰেছপণ্ড কৰিছে আৰু তেওঁলোকে য'তে দৰকাৰ হৈছে তাতে স্কুল বন্ধ কৰাৰ ঘটনাই হওক বা ফেৰী বন্ধ কৰাৰ ঘটনাই হওক গোটেই বস্তুত মানে প্ৰিভেণ্টিভ একশ্যন মানে চাৰিওফালে লোৱা হৈছে আৰু সেইটো কাৰণে আমাৰ মানে খুব ভাল ৰেছপন্স বুলি ক'ব পৰা যায়